Student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাস 9 ৰ যেটো মেথছৰ যেটো চেপ্টাৰ 4 আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আমি 4.1 আৰু 4.2 ৰ গুটেখিনি কোৱেশ্চন আনসাৰ কৰিম। গতিকে তোমালোকে ভিডিওটো চাই থাকা চোৱা একদম যিমান পাৰো সহজ নিয়মত আৰু ছুটি নিয়মত কৰাম। গতিকে চোৱা ফাৰ্ষ্টত কোৱেশ্চনটো আমি কৰো অনুশীলনী 4.1 চোৱা অনুশীলনী 4.1 অনুশীলনী 4.1 ৰ প্ৰথম কোৱেশ্চন চোৱা প্ৰথমতে কোৱেশ্চনটো বুজি লোৱা পিছত আমি ধুনিয়াকৈ কৰি আছো চোৱা যে এখন টুকা বহিৰ দাম এটা কলমৰ দামৰ দুগুণ টুকা বহিৰ দাম কিমান দিছে কলমৰ দুই গুণ ধৰিব দিছে এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ দিয়া দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ কেতিয়া হয় যেতিয়া ax + by + c = 0 এটো আৰ্হিত যেতিয়া আমি সজাব পাৰিম তাকে কি বোলে ৰৈখিক সমীকৰণ হয়নে এটা চোৱা আমাক ধৰিব দিছে যে এখন টুকা বহিৰ দাম x টকা আছে যেটো আছে আমি হেতু লিখিম যে দিয়া আছে আচ্ছা সো ধৰো যে টুকা বহিৰ দাম x টকা আৰু কলমৰ দাম y টকা মানে আমাক কি দিছে সো আমাক দিছে যে এখন টুকা বহিৰ কি x কলমৰ দামৰ দুগুণ আচ্ছা কলমৰ দামৰ 2 আৰু গুণ বুজি পাইছানে এটো হ'ব হেৰি এতিয়া আমি এটো হাৰিত খজাব লাগিব গতিকে চোৱা যে 2y - x = 0 এটো হাৰিত খজালো মানে কি এটা কি ৰৈখিক সমীকৰণ হল গতিকে এটো হৈ যাব आंसर চাইছানে কিমান ইজি নেক্সট 2 নম্বৰ কি দিছে যে তলৰ ৰৈখিক সমীকৰণ বিলাক ax + by + c = 0 আৰ্হিত প্ৰকাশ কৰা আৰু প্ৰতি ক্ষেত্ৰতে a b আৰু c ৰ মান উল্লেখ কৰা চোৱা আমাক কেনে খজাব দিছে যে ax + by + c = 0 এটো আৰ্হিত আমাক খজাব দিছে আৰু ইয়াৰ পৰা আমি a ৰ মান উলিয়াব লাগে b ৰ মান উলিয়াব লাগে আৰু c ৰ মান উলিয়াব লাগে চোৱা ফাৰ্স্ট কোৱেশ্চনটো কি দিছে আমাক যে 2x + 3y চোৱা ফাৰ্স্ট কোৱেশ্চনটো দিছে 2x + 3y চোৱা 2x + 3y = 9.35 বাৰ এতিয়া চোৱা ইয়াক আমি কেনে কৰিম এটো হেৰিত চোৱা ax + 3y আৰু এটো যদি ইফালে লৈ আহো কি হ'ব -9.35 বাৰ ইকুৱেল টু কি যাব 0 কাৰণ একো নাই এটা চোৱা 2x + 3y আমি মানে এইখিনিলৈকে হৈ গল যে ax + by a মানে কি 2 a মানে কি 2 b মানে কি আহি গল 3 আহি গল এতিয়া আমি c2 আনিব বাকি আছে গতিকে এইফালে কি লাগিব ইয়াতে প্লাস লাগিব আৰু ব্ৰেকেটত আমি লিখি দিম 9.35 বাৰ ইকুৱেল টু 0 গতিকে চোৱা a ৰ মানো পালো b ৰ মানো পালো আৰু c ৰ মানো পাই গলো গতিকে a ৰ মান কিমান যে 2 a ৰ মান কিমান পালো 2 b ৰ মান কিমান পালো 3 আৰু c ৰ মান কিমান পালো -9.35 এটো হৈ যাব आंसर ইয়াৰ পিছত চোৱা যে 2 ৰ 2 নম্বৰটো কি দি আছে চোৱা এটো যে x - y/5 - 10 = 0 চোৱা ইয়াক আমি কেনেকৈ কৰিম যে 1 * x যদি কৰো অটোমেটিক গৈ কি পাম x এ পাম হয় না 1 ৰ লগত যি সংখ্যাই পূৰণ কৰা সেই সংখ্যাটোৱে পাম গতিকে এতে আমি a ৰ মান মানে ওলালো a * x আছে ন এনেকৈ ওলাব লাগে ইয়াৰ পিছত চোৱা যে মাইনাস হয়নে এতিয়া যদি আমি ইয়াতে এটা বুদ্ধি কৰি যে -1/5 যদি কৰো * y যদি কৰো চোৱা -1/5 কৰাৰ পিছত এটো ব্ৰেকেটত হলে অটোমেটিক মাইনাসে আহিব আৰু y ৰ লগত যদি 1 পূৰণ কৰা কাৰণ y ৰ তলত 1 আছে 1 * 5 মানে কি 5 আৰু y * 1 মানে কি y অটোমেটিক গৈ এটো ওলাইছে না নাই ওলাইছে আৰু ইফালে যদি প্লাস দি ব্ৰেকেটত যদি মাইনাস দি দিও = 0 দি দিও চোৱা এটোই পাম না নাই প্লাসে মানে কি মাইনাস আমি এনেকুৱা কৰাৰ কাৰণ কি কাৰণ এটো তেতিয়ালে a ৰ মান হৈ যাব a * x + b * y + c এতিয়া চোৱা c ৰ মান কি -10 এতেকে a ৰ মান কিমান আহি গল b ৰ মান কিমান 1 আহি গল b ৰ মান কিমান আহি গল -1/5 আৰু c ৰ মান কিমান আহি গল -10 গতিকে চোৱা কিমান সহজ ইয়াৰ পিছত চোৱা আমি কৰিম 3 নম্বৰটো চোৱা 3 নম্বৰটো কোৱেশ্চন কি দি আছে চোৱা যে -2x + 3y = 6 so -2x + 3y = 6 হয়নে এতিয়া আমি ইয়াক কেনে কৰিম চোৱা যে -2x ইয়াৰ মান কি আমি পাই গলো a ৰ মান পাই গলো a * x ইয়াৰ পিছত চোৱা যে +3y হয়নে b ৰ মানো পাই গলো আৰু ইফালে কি হ'ব -6 = 0 প্লাসৰ টু ইফালে লৈ আহিলো মাইনাস এতিয়া চোৱা যে -2x + 3y ইয়াৰ পিছত প্লাস ইনটু মাইনাস হয়নে
minus 6 equal to 0 গতিকে আমি কি পালো যে a এর মান কিমান -2 b এর মান কিমান পালো 3 আৰু c এর মান কিমান পালো 6 এটো হৈ যাব आंसर নেক্সট হয় 2 এর 4 কি আছে সোয়া যে x equal to 3y x equal to 3y ইয়াক আমি কেনে কৰিম সোয়া যে x minus 3y equal to 0 হয়নে এতিয়া সোয়া এটো যদি আমি কি কৰো আগৰ নিচিনা 1 into x ax plus হয়নে b into y plus 1 হয়নে আচ্ছা plus 0 equal to 0 c এর মান আমি কি পালো 0 মানে কি ভ্যালুলেস গৈ এটোই হ'ব হয়নে নহয় গতিকে ইয়াতে a এর মান কি পালো 1 b এর মান কি পালো -3 আৰু c এর মান কি পালো 0 গতিকে a equal to 1 b equal to -3 আৰু c equal to কিমান পালো 0 এতিয়া সব 5 নম্বৰটো কি আছে আমি চাইলো 5 নম্বৰটো আছে যে 2x equal to -5y সো 5 নম্বৰটো কি দি আছে 2x equal to minus or 5y সো এটো কেনেকৈ হ'ব implies যে 2x ইফালে কি আছে minus or 5 আছে ইফালে আনিলে কি হ'ব plus or 5y equal to 0 এটা সো ax plus by আহি গল আৰু c আমি ধৰিম মানে সো ax plus by plus c equal to 0 আমি c এর মান কি ধৰিলো 0 0 মানে কি অটোমেটিক গৈ এটোই হ'ব হয় নহয় গতিকে ইয়াতে এর মান হ'ব 2 b এর মান হ'ব 5 আৰু c এর মান হ'ব 0 এটাই হ'ব आंसर ইয়াৰ পিছত 6 নম্বৰ আমাক কি দিছে সো 6 নম্বৰ দিছে আমাক যে 3x + 2 = 0 সো 6 সো যে 3x + 2 = 0 সো 3x ax পাই গলো এতিয়া আমি 0 ax আমাক কি খজাব দিছে যে ax + by + c = 0 গতিকে ইয়াতে কি কৰিম সো যে 0 into y যদি আমি দি দিও তেতিয়ালে সো 0 into y মানে কি 0 ইয়াৰ পিছত c মানে কি 2 গতিকে সো ax + by b মানে কিমান 0 + c মানে কিমান 2 গতিকে অটোমেটিক গৈ এটোই ওলাইছে না নাই এতেকে সো এর মান কিমান এতে 3 b এর মান কিমান 0 আৰু c এর মান কিমান 2 সো কিমান সহজ মানে নেক্সট সো 7 নম্বৰ 7 নম্বৰ কি দি আছে সো যে y - 2 = 0 সো y - 2 = 0 গতিকে সো এতে যদি তুমি কি কৰা যে 0 into x মানে ax ৰূপত খজাব লাগে ax plus by এটো পূৰণ কৰিলে এটোই হ'ব প্লাস আৰু ইফালে -2 = 0 গতিকে এর মান কিমান পালো 0 b এর মান কিমান পালো 1 মানে এটো পূৰণ আৰু c এর মান কিমান পালো -2 গতিকে এটো হ'ব 7 ৰ आंसर নেক্সট 8 কি দি আছে আমাক 8 দি আছে যে 5 = 2x সো 8 আমাক কিমান দি আছে 5 = 2x এটা সো এটো কেনে কৰিবা যে 5 - 2x = 0 এটো আমি ইফালে লৈ আহিলো এতিয়া সো যে মাইনাস or 2x টো আগত লৈ আহিলো আৰু প্লাস 0 into y plus 5 হয়নে এতিয়া সো এর মান আমি কিমান পাই গলো -or 2 b এর মান কিমান পালো 0 আৰু c এর মান কিমান পাই গলো 5 হয়নে c এর মান কিমান পালো 5 গতিকে এটো হ'ব आंसर এতিয়া সো স্টুডেন্ট আমি অনুশীলনী 4.22 কৰিম 4.22 কি দি আছে এক যে তলত দিয়া সম্ভাব্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয় আমাক ওলাব দিছে সোৱা অনুশীলনী 4.2 অনুশীলনী 4.2 মই যিমান পাৰো তোমালোকক অংকখিনি একদম শৰ্ট কে লিখি দিম অংকখিনি সহজ কৰি কৰাই দিম এতিয়া সোৱা তলত দিয়া সম্ভাব্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয় এক কি কৈছে আমাক যে সোৱা y = 3x + 5 এই সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে মাত্ৰ দুটা সমাধান আছে অসীম সংখ্যক সমাধান আছে এতিয়া সোৱা স্টুডেন্ট ইয়াতে যদি তুমি x ৰ জায়গাত যদি 1 ধৰি দিয়া গতিকে কিমান হ'ব 3 * 1 + 5 = y y এর মান কিমান আহি যাব তেতিয়ালে 3 * 1 মানে কি 3 + 5 = 8 গতিকে এটো এটা নহয় সো আৰু তুমি যদি ইয়াতে 3 * 1000 দি দিয়া +5 গতিকে সো y এর মান উলাই গৈ থাকিব y এর মান উলাই গৈ থাকিব তুমি x এর মান 1 ধৰা 2 ধৰা 3 ধৰা 5 ধৰা 6 ধৰা 7 ধৰা 8 ধৰা 9 ধৰা জিমান ধৰি থাকা কিন্তু y এর মান গৈ ওলাব গতিকে কি হ'ব অসীম সংখ্যক সমাধান আছে বুজি পাইছা না কাৰণ এটো ভুল হ'ব সো মাত্ৰ দুটা সমাধান আছে নহব এটা অদ্বিতীয় মানে এটাই সমাধান ওলাব নহব অসীম সংখ্যক আছে হয়নে নেক্সট 2 নম্বৰ 2 কি দিছে সো তোমালোকে খালি মোৰ লগত ম্যাথছ কৰি যোৱা চাবা একদম ইজি হৈ যাব ম্যাথছ মই যিমান পাৰো সহজত তোমালোকক কৰাই দিম সো তলৰ প্ৰতিটো সমীকৰণে 4টাকৈ সমাধান উলিয়াব দিছে আমাক সো কেইটা সমাধান 4টাকে সো 2x + y = 7
এতিয়া চোৱা ইয়াক আমি কি কৰিম যে y ইকুৱেল টু 7 মাইনাছ 2x এনেকৈ পাতি ল'ম 7 ইফালে প্লাছ 2x কি আছে ইফালে প্লাছ ইফালে গৈ কি হ'ব মাইনাছ হৈ যাব হে এতিয়া চোৱা আমাক কি কৰিব লাগে চাৰিটাকে সমাধান উলিয়াব লাগে এতিয়া আমি কি কৰিম যে 7 মাইনাছ 2 ইনটু 0 ইকুৱেল টু 7 মাইনাছ 0 ইকুৱেল টু 7 হয়নে এতিয়া আমি কি কৰি ধৰিছোঁ এক্সৰ মান কিমান ধৰিছোঁ 0 ধৰিছোঁ গতিকে ইয়াতে লিখি দিবা যে ধৰোঁ x ইকুৱেল টু 0 কেইটা সমাধান ওলাই গ'ল আমাৰ এটা ওলাই গ'ল চাবা এটা সমাধান ওলাই গ'ল নেক্সট চোৱা আমি যদি 2 নম্বৰটো কৰোঁ যে প্ৰথম সমাধান ইয়াৰ পিছত ছেকেণ্ড সমাধান যদি কৰোঁ আমি যে x ইকুৱেল টু যদি আমি 1 ধৰোঁ x ইকুৱেল টু 1 হ'লে কি হ'ব তোমালোকে তলত লিখিবা x ইকুৱেল টু 1 হ'লে কিমান হ'ব y ইকুৱেল টু চোৱা y ইকুৱেল টু 7 মাইনাছ 2 ইনটু 1 অৰ্থাৎ 7 মাইনাছ 2 ইকুৱেল টু কিমান হ'ব 5 হ'ব হয়নে নেক্সট যদি আমি ধৰোঁ যে x ইকুৱেল টু কিমান -1 x ইকুৱেল টু যদি আমি -1 ধৰোঁ চোৱা কি হ'ব যে y ইকুৱেল টু 7 মাইনাছ 2 ইনটু -1 অৰ্থাৎ কিমান হ'ব 7 -1 যে প্লাছ 2 গুণে 2 কিমান হ'ব 9 হ'ব নেক্সট আৰু যদি এটা আমি যদি কৰোঁ চোৱা যে x ইকুৱেল টু 2 যদি লওঁ x ইকুৱেল টু 2 হ'লে কি হ'ব চোৱা যে y ইকুৱেল টু এইটো সমীকৰণটো y ইকুৱেল টু 7 মাইনাছ 2 ইনটু 2 কিমান হ'ব 7 মাইনাছ 4 অৰ্থাৎ কিমান হ'ব 3 হ'ব বুজি পাইছানে এতেকে চাৰিটা সমাধান হ'ল চোৱা এতেকে চাৰিটা সমাধান হ'ল এটো নিলিখিবা সমাধান হ'ল ইয়াতে ধুনীয়াকৈ লিখিবা আমি ফাৰ্ষ্টত কি লৈছিলোঁ x ৰ মান 0 x ৰ মান 0 ল'লে y ৰ মান কিমান আহে 7 আৰু এটা কথা জানিবা যে 0,0 এনেকৈ যদি সংখ্যা দিয়া থাকে ব্ৰেকেটৰ ভিতৰত ফাৰ্ষ্ট সংখ্যাটো হ'ব x ৰ পিছৰটো হ'ব y ৰ হয়নে এইখিনি জানি ল'বা যে 0,0 x ৰ মান 0 ল'লে y ৰ মান কিমান 7 নেক্সট কি লৈছিলোঁ আমি যে x ৰ মান 1 আৰু y ৰ মান কিমান 5 নেক্সট আমি কি লৈছিলোঁ x ৰ মান -1 আৰু y ৰ মান কিমান পালোঁ 9 নেক্সট আমি কি পাইছিলোঁ যে x ৰ মান 2 আৰু y ৰ মান কিমান পালোঁ 3 গতিকে এইটো হ'ব প্ৰথমটোৰ এনসাৰ 2 ৰ 1 হয়নে এতিয়া চোৱা 2 ৰ 2 এতিয়া আমি 2 ৰ 2টো কৰিম যে পাই x প্লাছ y ইকুৱেল টু 9 চোৱা পাই x প্লাছ y ইকুৱেল টু 9 হয়নে এতিয়া আমি ইয়াক কেনেকৈ কৰিম চোৱা আমি ফাৰ্ষ্টত কি কৰিম y মানে x এটা চলক y এটা চলক দুইফালে যদি ৰাখা তেতিয়া ইজি হৈ যাব হয় নহয় আমি কি কৰিম y ইকুৱেল টু 9 মাইনাছ পাই ইনটু x হয়নে এটাকে আমি কি কৰিম প্ৰথমে আমি কি কৰিম x ইকুৱেল টু 0 হ'লে চোৱা x ইকুৱেল টু 0 হ'লে এই সমীকৰণটোত আমি x ৰ জাগাত y বহাই দিম y ইকুৱেল টু 9 মাইনাছ পাই ইনটু 0 হয়নে 9 মাইনাছ পাই ইনটু 0 মানে কিমান 0 গতিকে কিমান হ'ব 0 হয়নে এইটো হ'ল প্ৰথম নেক্সট আমি যদি x ইকুৱেল টু যদি আমি ধৰোঁ 1 x ইকুৱেল টু 1 হ'লে চোৱা কিমান হ'ব এইটো সমীকৰণত আমি x ৰ মানত y বহাই দিম 1 বহাই দিম সো y ইকুৱেল টু 9 মাইনাছ পাই ইনটু 1 কিমান হ'ব 9 মাইনাছ পাই ইনটু 1 মানে পাই গতিকে কি হ'ব 9 মাইনাছ পাই নেক্সট আমি যদি ধৰোঁ x ইকুৱেল টু কি 2 x ইকুৱেল টু 2 ল'লে চোৱা কি হ'ব যে y ইকুৱেল টু 9 মাইনাছ পাই ইনটু 2 অৰ্থাৎ 9 মাইনাছ 2 পাই হয়নে নেক্সট আমি যদি ধৰোঁ y ইকুৱেল টু 3 কি হ'ব চোৱা y ইকুৱেল টু 9 মাইনাছ পাই ইনটু 3 অৰ্থাৎ 9 মাইনাছ 3 পাই গতিকে চাৰিটা সমাধান হ'ল চোৱা গতিকে চাৰিটা সমাধান হ'ল x ৰ মান আমি কি ধৰিছোঁ x ৰ মান আমি ধৰিছোঁ 0 গতিকে 0,9 y ৰ মান পালোঁ 9 x ৰ মান 1 ল'লে y ৰ মান হ'ব 9 মাইনাছ পাই ইয়াৰ পিছত x ৰ মান 2 ল'লে y ৰ মান হ'ব 9 মাইনাছ 2 পাই x ৰ মান 3 ল'লে আমি y ৰ মান পাম 9 মাইনাছ 3 পাই এইটো হৈ যাব এনসাৰ নেক্সট চোৱা 3 নম্বৰটো চোৱা 2 ৰ 3টো কি দিছে আমাক যে x ইকুৱেল টু 4y x ইকুৱেল টু 4y গতিকে আমি কেনেকৈ কৰিম চোৱা আমি যদি আমি যদি y ৰ মান যদি 0 ধৰোঁ x ৰ মান কিমান আহিব 0 আহিব কেনেকৈ সো 4 ইনটু 0 ইকুৱেল টু x হয় নহয় ইয়াৰ পিছত যদি আমি y ৰ মান যদি তুমি 2 ধৰা y ৰ মান যদি 2 ধৰা তেতিয়া কিমান হ'ব 4 2 8 অৰ্থাৎ x ৰ মান কিমান আহি গ'ল x ৰ মান কিমান আহি গ'ল 4 আহি গ'ল হয় নহয় 4 2 8 হ'ব x ৰ মান কিমান আহি গ'ল 8 আহি গ'ল মানে y ৰ মান যদি তুমি 2 ধৰা 4 2 8 অৰ্থাৎ x ৰ মান কিমান আহি গ'ল 8 ইয়াৰ পিছত তুমি যদি y ৰ মান যদি 1 ধৰা 4 1 4 অৰ্থাৎ x ৰ মান কিমান আহি গ'ল 4 আহি গ'ল x ৰ মান যদি তুমি -2 ধৰা y ৰ মান কিমান আহি গ'ল যে -8 আচ্ছা y ৰ মান যদি -2 ধৰা 4 2 8 অৰ্থাৎ x ৰ মান কিমান আহি গ'ল -8 এটাকে চাৰিটা সমাধান হ'ল
4টা সমাধান হ'ল xৰ মান যদি 0 ধৰা yৰ মান 0 xৰ মান যদি 8 ধৰ আচ্ছা xৰ মান যদি এই 8 হয় xৰ মান 8 কেতিয়া হ'ব যেতিয়া yৰ মান 2 ধৰা যেতিয়া xৰ মান 4 হ'ব কেতিয়া যেতিয়া yৰ মান 1 ধৰিম মানে xৰ মান কেতিয়া 8 হ'ব যে yৰ মান যেতিয়া -2 ধৰিম গতিকে 2 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ এইখিনি এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চনটো আমাক কি দিছে যে তলৰ কোনকেইটা ক্ৰমিক যুগল x - 2y = 4 সমাধানৰ হয় আৰু কোনকেইটা নহয় পৰীক্ষা কৰা আমি কি কৰিম ফাৰ্ষ্টত কি দি আছে 0,2 আমি যতেই x দেখিম কি বহাম 0 বহাম চোৱা এটোত বহুৱাই চাও যে সমীকৰণত বহুৱাই পাও চোৱা ইয়াতে ফাৰ্ষ্টত লিখিবা ইয়াত x = 0 আৰু y = 2 হয়না গতিকে আমি সমাধানত উলিয়াই সমাধান এতেকে ইয়াত বহুৱাই পাও সমীকৰণত বহুৱাই পাও সমীকৰণ কি আছে x - 2y = 4 অৰ্থাৎ x যতে পাম 0 - y যতে পাও 2 2 * 2 = 4 অৰ্থাৎ 0 - 4 = 4 হয়না 0 - 4 = 4 এতিয়া চোৱা এইফালে কি ওলাইছে চোৱা আমাৰ ইফালে কি ওলাইছে -4 আৰু হিফালে কি ওলাইছে 4 মানে আমাৰ যেটো লেফট হ্যান্ড সাইড আছে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড তুমি ফার্স্টত লেফট হ্যান্ড সাইড লিখিবা আমাৰ লেফট হ্যান্ড সাইডত কিমান ওলাইছে -4 আৰু রাইট হ্যান্ড সাইডত কিমান আছে 4 এতেকে সমাধান নহয় মানে ইফালেও বেলেগ ওলাইছে ইফালে বেলেগ ওলাইছে এনেকে লিখিবা এনেকে আস্তাস নিদিবা দেই তোমালোকক জাস্ট বুজাবৰ কাৰণে এনেকে লিখিছো হলনে নেক্সট চোৱা 3 2 চোৱা 3 2 আমাক কি দিছে যে 2,0 চোৱা 2,0 এনেকে লিখিবা যে ইয়াত x ৰ মান 2 আৰু y ৰ মান কিমান 0 গতিকে সমীকৰণত বহুৱাই পাও সেম লিখিবা যে x - 2y = 4 x ৰ মান কিমান 2 - y ৰ মান কিমান 0 = 4 অৰ্থাৎ 2 - 2 * 0 মানে 0 = 4 গতিকে চোৱা ইফালে হ'ল 2 হিফালে হ'ল 4 এতেকে সমাধান নহয় হয়নে নেক্সট 3 নম্বৰ 3 আছে কি 3 কি দি আছে 4,0 চোৱা 4,0 এতে x কিমান 4 আৰু y কিমান 0 গতিকে আমি এটো সমাধানত বহুৱাই পাই যে x - 2y = 4 চোৱা x ৰ মান কিমান 4 - y ৰ মান কিমান 0 2 * 0 = 4 অৰ্থাৎ 4 - 2 * 0 মানে কিমান 0 = 4 ইফালে 4 ইফালেও 4 এতেকে সমাধান হয় এতেকে কি সমাধান হয় বুজি পাইছানে সমাধান হয় নেক্সট হয় ষ্টুডেন্ট 4 নম্বৰ কি আছে √2 আৰু 4√2 চোৱা 4 নম্বৰ কি আছে √2 আৰু 4√2 মানে আমাৰ সমীকৰণটো কি দি আছে আচ্ছা এটা x কি x হ'ল √2 আৰু y কি 4√2 গতিকে আমি সমাধান বহুৱাই পাও সমাধানত যে x - 2y = 4 x ৰ মানত আমি কি বহাম √2 আৰু -2 * y ৰ মানত কিমান বহাম 4√2 = 4 হয়নে এতিয়া চোৱা এতিয়া √2 - 2 4 গুণ 8 8√2 = 4 এতিয়া চোৱা এটা √2 আৰু 8টা √2 এটা √2 পৰা 8টা √2 গলে কিমান হ'ব 7 ৰ √2 = 4 অৰ্থাৎ ইফালেও বেলেগ ইফালেও বেলেগ অৰ্থাৎ লেফট হ্যান্ড সাইড নট ইকুয়াল টু রাইট হ্যান্ড সাইড এতেকে সমাধান নহয় নেক্সট চোৱা 5 নম্বৰ কি দি আছে আমাক 5 নম্বৰ দি আছে যে 1,1 so 1,1 এতে x কিমান 1 y কিমান 1 এতেকে x - 2y = 4 আমাৰ সমীকৰণটো দিয়া আছে 1 বহাম 2 * 1 = 4 গতিকে 1 - 2 = 4 কিমান -1 = 4 এতেকে কি হ'ব সমাধান নহয় বুজি পাইছানে নেক্সট চোৱা এটা চোৱা 4 নম্বৰ কোৱেশ্চনটো আমি কৰিম 4.2 যে যদি x = 2 চোৱা 4 নম্বৰ x = 2 আৰু y = কিমান দি আছে 1 এতেকে সমীকৰণত আমি বহুৱাম এইখিনিৰ মান যে 2x + 3y = k আৰু ইয়াৰ পৰা আমি কি উলিয়াম k ৰ মান উলিয়াম এতিয়া চোৱা 2 * পূৰণ হৈ আছে x ৰ মান কিমান 2 + 3 * 1 y ৰ মান কিমান 1 = k 2 2 গুণ 4 + 3 গুণ 3 = k অৰ্থাৎ ইফালে কিমান হৈ গ'ল 7 = k এতেকে k = 7 এটো হ'ব आंसर গতিকে ষ্টুডেন্ট নেক্সট ভিডিওত তোমালোকক 4.3 টো দি দিম ইয়াৰ উপৰি তোমালোকে যদি ডেসক্ৰিপচন চেক কৰা মই ডেসক্ৰিপচনতো লিংকটো দি দিম 4.3 ৰ ভিডিও
গতিকে আজিলৈ ইমানেই। তোমালোকে সেৱা পাঠশালা নামৰ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, ধন্যবাদ।